পাকিস্তানীয়ে অস্ত্ৰ শস্ত্ৰৰ লগত ভাৰতক যুদ্ধত হাৰাবলৈ কাৰণে অস্ত্ৰ শস্ত্ৰৰ লগত নোৱাৰি শেষত কি কৰিছে দেখিছে আপোনালোকে এটা নতুনকৈ এটা এপছ ডেভেলপমেণ্ট কৰিছে যিটো মেলৱেৰ এপছ মানে কম্পিউটাৰৰ ভাষাত চাইবাৰ এটেক বুলি কোৱা হয় যিটো ইণ্টাৰনেটৰ জৰিয়তে আপোনাক ছেকেণ্ডত আপোনাক ধ্বংস কৰি পেলাব পাৰে ইণ্টাৰনেটৰ জৰিয়তে আপোনাৰ চাইবাৰ এটেকৰ জৰিয়তে আপোনাৰ মোবাইলত থকা সকলোবোৰ তথ্য ইম্পৰ্টেণ্ট তথ্য যেনেকৈ বেংকিং এপছবোৰৰ পৰা হ'ব পাৰে আপোনাৰ ইম্পৰ্টেণ্ট ফটোজবোৰ হ'ব পাৰে আপোনাৰ ইম্পৰ্টেণ্ট ভিডিঅ'জ হ'ব পাৰে সকলোবোৰ আপোনাৰ ছেকেণ্ডত মোবাইলত থকা ডাটাবোৰ ছেকেণ্ডত এই এপছৰ জৰিয়তে কালেকশ্যন কৰি ল'ব পাৰে গতিকে বি কেয়াৰফুল সতৰ্ক থাকক কেয়াৰফুল থাকক আৰু আপুনি জনাৰ লগতে আৰু 10জনকো জনাওক কিবা কাৰণত যদি পাকিস্তানী নম্বৰৰ পৰা যদি আপোনাৰ তাত এনেধৰণৰ কিবা এপছৰ লিংক আহে ভুলতো আপোনালোকে সেই এপছৰ লিংকত ক্লিক নকৰিব নাইবা অপেন নকৰিব গতিকে এয়া বৰ এটা সাংঘাতিক এপছ হয় আৰু এই এপছৰ জৰিয়তে আপুনি হেৰুৱাব লগা হ'ব পাৰে আপোনাৰ মোবাইলত থকা সকলোবোৰ ফাইনেন্সিয়েল বেংকিঙৰ ডাটা আৰু ছেকেণ্ডত শেষ হৈ যাব পাৰে আপোনাৰ মোবাইলৰ ফটোজ ভিডিঅ'জ আৰু আদাৰ ইম্পৰ্টেণ্ট মেছেজেছ গতিকে চলে বলে কৌশলে পাকিস্তানীয়ে অস্ত্ৰ শস্ত্ৰৰে নোৱাৰি চাইবাৰ এটেকৰ জৰিয়তে আমাৰ ভাৰতক ধ্বংস কৰি পেলাব বিচাৰিছে গতিকে সেই চাইবাৰ এপছবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে মই স্ক্ৰীণত দি দিছোঁ আপোনালোকে ভালদৰে চাওক মেলৱেৰ এপছ মানে কি চাইবাৰ এটেক মানে কি জানো আহক মেলৱেৰ এপছ এইটো এনেকুৱা ধৰণৰ মেলৱেৰ এপছ হয় লিংক হয় গতিকে সেই লিংকত টিপাৰ লগে লগে আপুনি আপোনাৰ মোবাইলত থকা ছিষ্টেমত থকা কম্পিউটাৰত থকা লেপটপত থকা যিকোনো লাগতিয়াল তথ্য লাগতিয়াল আপোনাৰ ফাইনেন্সিয়েল যেনেকৈ গুগল পে' ফোনপে' বেংকিং যিকোনো ধৰণৰ বেংকিং এপছ হ'ব পাৰে গতিকে আপোনাৰ মোবাইলত থকা ইম্পৰ্টেণ্ট ভিডিঅ'জ হ'ব পাৰে আপোনাৰ মোবাইলত থকা ফটোজ হ'ব পাৰে মেছেজেছ হ'ব পাৰে সকলোবোৰ আপোনাৰ ছেকেণ্ডত তেওঁলোকে কেপচাৰ কৰি ল'ব পাৰে তেওঁলোকৰ হাতত লৈ ল'ব পাৰে গতিকে এয়াই হ'ল চাইবাৰ এটেক আৰু বেড মেলৱেৰ গতিকে আপোনালোকে জানি থওক এই কথাটো আৰু আপোনালোকে জনাৰ লগতে আৰু 10জনকো জনাওক দেশত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈ আছে এই সময়ত গতিকে এজন ভাৰতীয় হিচাপে নিজকে বহুত গৌৰৱান্বিত কৰোঁ নিজকে গতিকে মই যি জানো সেয়া এজন ভাৰতীয় ল'ৰা হিচাপে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ ভিডিঅ'ত যিবোৰ কথা কৈছোঁ সকলোবোৰ কথা যাতে আপোনালোকে সকলোকে বুজাই দিয়ে নজনাজনক বুজাই দিয়ে আৰু আমাৰ ভাৰতৰ সৈনিকসকলৰ বাবে ভাৰতবৰ্ষখন ৰক্ষা কৰিবলৈ কাৰণে কমচে কম আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক শেষত জয় হিন্দ জয় ভাৰত বন্দে মাতৰম